নিৰ্বাচনী ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত অতি ভয়াৱহ কাণ্ড সংঘটিত হৈছে নিশা কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে আমিৰ আলীৰ মৃতদেহ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ককিলামুখ মাথাউৰিৰ ওপৰত উদ্ধাৰ হৈছে কংগ্ৰেছ নেতাজনৰ মৃতদেহটো আমিৰ আলী ঢেকৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ভোট গ্ৰহণৰ পূৰ্বে যোৰহাটত এই ভয়াৱহ কাণ্ড সংঘটিত হৈছে আৰু সদা পোছাৰ বাবে ইতিমধ্যে এজনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত অতি ভয়াৱহ কাণ্ড সংঘটিত হৈছে কংগ্ৰেছ নেতা আমিৰ আলীক হত্যা কৰিছে দুৰ্বৃত্তই এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো নিৰ্বাচনী ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত অতি ভয়াৱহ কাণ্ড সংঘটিত হৈছে কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ নেতাক নিশাৰ ভাগত হত্যা কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি ৰাজ্যবাসীৰ জ্ঞাতাৰ্থে জনাইছো ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে আমিৰ আলী নামৰ লোকজনৰ মৃতদেহ এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে আমি দৃশ্যাংশ এই মুহূৰ্তত আপোনাৰ সন্মুখত দেখুৱাইছো আমিৰ আলী ঢেকৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ভোট গ্ৰহণৰ পূৰ্বে যোৰহাটত এই ভয়াৱহ কাণ্ড সংঘটিত হৈছে